এই ধানটো হৈছে 2,17,000 প্ৰজাতিৰ ধান। এই ধানটো মানে বড়ো ছিজন আৰু শালি ছিজন দুইটাতে কৰিব পাৰে। আপোনালোকে খুব ধুনীয়াকৈ বড়ো ধানৰ খেতি কৰিছে। 30, 32, 35 এনেকৈ আহি তেনেকুৱা এবিঘা মাটিত। দৰ্শকসকল, আজি আমি উপস্থিত আছোঁ নলবাৰী জিলাৰ ৰামপুৰ অঞ্চলত। আমি পূৰ্বতে দেখুৱাইছোঁ যে নামনি অসমত কেনেকৈ বড়ো ধানৰ খেতি এই কৃষকসকলে কৰি আছে। আজি আমি নলবাৰী জিলাত উপস্থিত আছোঁ। নলবাৰী জিলাৰ কৃষকসকলে কেনেকৈ খেতি কৰিছে আমি সেই কথা আমাৰ উজনি অসমৰ কৃষকসকলক দেখুৱাবলৈ যত্ন কৰি আহিছোঁ বিগত দিনত, আৰু তাৰ অংশস্বৰূপে আজিও আমি ইয়াত উপস্থিত হৈছোঁ। দেখিছে আপোনালোকে খুব ধুনীয়াকৈ বড়ো ধানৰ খেতি কৰিছে, আৰু এইটো হৈছে তেওঁলোকে কৰিছে ইন্দাম প্ৰজাতি এটা 2,17,000 নামৰ এটা বড়ো ধানৰ জাত। এইটো হাইব্ৰিড জাত হয়। এই বড়ো ধানৰ জাতটো তেওঁলোকে খেতি কৰিছে। আৰু আমি বড়ো ধানৰ খেতি কৰিলে আমাৰ কৃষকসকল কেনেকৈ লাভান্বিত হ'ব, বা এই যিটো ইন্দাম 2,17,000 প্ৰজাতিৰ ধান, এই ধানটো খেতি কৰিলে আমাৰ কৃষকসকল কেনেকৈ লাভান্বিত হ'ব ইত্যাদি কথাবোৰ আমি জানিবলৈ আজি উপস্থিত আছোঁ। আমাৰ আঘোণৰ ধান কটাৰ পাছতে উজনি অসমৰ কৃষকসকলে শ বিঘা মাটি চন পেলাই ৰাখে, আৰু কিন্তু তাৰ পৰা বিপৰীত এক ব্যতিক্ৰম ৰূপত আমি দেখিবলৈ পাইছোঁ নামনি অসমত আৰু নলবাৰী অঞ্চলৰ কৃষকসকলে শালি ধান কটাৰ পাছতে তেওঁলোকে যি দ ঠাই আছে সেই দ ঠাইসমূহত তেওঁলোকে কেনেকৈ বড়ো ধানৰ খেতি কৰিছে আপোনালোকে দেখিছে। এটা বিস্তৃত অঞ্চলত তেওঁলোকে কৰিছে। এইবিলাক দেখিছে ইয়াত ধান ইতিমধ্যে কাটি নিছে, আৰু আমাৰ ওচৰতে কেইজনমান কৃষক আছে। আমি তেওঁলোকৰ লগত দুটামান কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ নামটো 800 বালি 2 নম্বৰ লাগছি। তাৰ এইটো আপুনি এইবাৰ কিমান বিঘা মাটিত কৰিছে এইটো ইন্দাম 2,17,000 প্ৰজাতিৰ ধানটো? এইটো মোৰ 3 বিঘামান আছে। 3 বিঘা কৰিছে নে? এনে প্ৰডাকশ্যন কেনেকুৱা ধৰণৰ হয়? প্ৰডাকশ্যন আপোনাৰ 30, 32, 35 এনেকৈ আহি যায়। তেনেকুৱা আহি যায় এবিঘা মাটিত ভাল হ'লে 35 আহি যায়। হয়। কেতিয়াবা কৰিছে দাদা এইটো ধান খেতি আপুনি? এইটো 14 লাষ্টত কৰিছোঁ। 14 লাষ্টত কৰিছে ন? নিমিলাকে এনেই কিমান বছৰমান ধৰি কৰি আছে? 10-12 বছৰ হ'ল কৰি আছোঁ। 10-12 বছৰ ধৰি এইটো খেতি কৰি আছে? এইটো খেতি কৰি আছোঁ। মানে প্ৰডাকশ্যন ভাল পাইছে আৰু কৰি গৈ আছে? প্ৰডাকশ্যনটো ভাল পাইছোঁ, হয়, কৰি আছোঁ। দাদা প্ৰথমে এই ধানটো খেতি যেতিয়া প্ৰথম কেনেকৈ গম পালে? কেনেকৈ মানে কি আমাৰ কোম্পানীৰ মানুহ আহি পেলাই কৈছে এইটো ধান ভাল, হয়, এইটো ধান ভাল কৰি চালোঁ, খায়ো সোৱাদ ভাল এইটো ধান। সেইকাৰণে কোম্পানীৰ মানুহগিলাই আহি পেলাই কৈ থাকে এইটো ধান ভাল। আমি সেইটোৰ পৰা কৰি আছোঁ। কোম্পানীৰ মানুহে আমাক বীজৰ সুবিধা দি আছে, হয় হয়, সেইটোৰ পৰা কৰি আছোঁ। দাদা এতিয়া আপোনাৰ এইটো মানে এইটো হৈছে বড়ো ধানৰ এটা জাত নহয় জানো? বড়ো ধানৰ জাত এইটো। দাদা আমি দেখিবলৈ পাওঁ আপোনালোকে এতিয়া ইয়াত সম্ভৱ ইয়াত এই ধান কৰাৰ আগতে কেনেকুৱা ধৰণৰ কাম কৰিছিলে ইয়াত মানে কি ধান খোৱাৰ এইটো মানে বড়ো ধানটো কৰাৰ আগতে সৰিয়হ বুজিছিলোঁ। সৰিয়হ কৰিছিল? কৰিছিলোঁ। সৰিয়হ কৰি পেলাই তুলি পেলাই এই ধান মানে সৰিয়হ চপাইছে আৰু এইটো ধান কৰিছে? এইটো ধান কৰিছে। আৰু এতিয়া এই ধানটো চপোৱাৰ পাছতে কি কৰিব ইয়াত? এইটো ধান কৰাৰ পিছত আৰু এইটো আমাৰ দ মাটি এতিয়া বেলেগ ধান বুম আমি, মানে শালি ধানটো ৰুব? শালি ধানটো মানে এটা বছৰত 3টামান খেতি আমি নিম্ন কৰি যাওঁ। 3টা খেতি কৰে? 3টা খেতি কৰে এক বছৰত। দাদা আমাৰ উজনি অসমৰ কৃষকসকলে মানে যি আমাৰ ধেমাজি, লখিমপুৰ, গোলাঘাট, ডিব্ৰুগড় বা শিৱসাগৰ, এই যোৰহাট এইখিনি কথা ক'বলৈ যাওঁ যদি তেতিয়া আমি দেখিবলৈ পাওঁ মানে আমাৰ কৃষকসকলে কেৱল এটা ধানটো খেতি কৰে, তাৰপিছত মাটিটো পেলাই ৰাখে, শালি ধানটো কৰে। সেইটো এটা কথা নহয়, মাটি পেলাই ৰাখিলেতো আমাৰ কৃষকৰ লছ হয়। যদি 3টা খেতি কৰিব পৰা যায়, বেহাৰৰ খেতি যদি 15,000 আহি যায় বিঘাত, এইটো খেতি যদি 20,000 আহি যায়, সেনেকৈ আৰু সৰিয়হৰ পৰা যদি কিবা এটা আহি যায়, শালি ধানৰ খেতি যদি 20 মোন ধান আহি যায়, তাতে 10,000 আহি যাব। আমি খেতি কেতিয়াও আমি পেলাই নাৰাখোঁ। আমাৰ আমাৰ মানে উজনি অসমত আমি যেতিয়া এই ভিডিঅ' আজি বিগত কেইবাদিন ধৰি আমি এই কামটো কৰি আছোঁ, তেতিয়া মানে আমাৰ কৃষকসকলে এটা প্ৰশ্ন সুধিছে যে তাত পানীৰ ব্যৱস্থা আছে কাৰণে আমি তাত তেওঁলোকৰ কৃষকসকলে নামনি অসমৰ কৃষকসকলে কৰিব পাৰিছে, আমাৰ পানীৰ ব্যৱস্থাটো নাই। পানীৰ ব্যৱস্থাটো নিজে কৰি ল'ব লাগিব নহয় জানো? কোনোবাটো কৰি নিজে কৰি ল'ব লাগিব। আমাৰ ইয়াতে পানীৰ ব্যৱস্থা কোনো পাহাৰৰ একো নাই, আমাৰ নিজে কৰা পানী। এই চেলো আছে, এইটো দেখাই পায়, এই পানী দেখাই পায়, আমি নিজে কৰা, নিজে কৰি লৈছে নহয় জানো? নিজে কৰি লৈছোঁ। এতিয়া কিবা গৰুৰ সমস্যা আছে নেকি? গৰুৰ সমস্যা নাই। গৰুৰ সমস্যাটো নাই ন? কিন্তু আমাৰ অসমত আছে, আমাৰ উজনি অসমত আছে এইটো গৰুৰ সমস্যাটো। মানে শালি ধানটো কটাৰ পাছত আঘোণৰ পাছতে গৰুটো মেলি দি দিয়ে। গৰুটো মেলি দিয়াৰ কাৰণে মানে বহুত খেতি কৰিব নোৱাৰে। সেই কামটো আপোনালোকৰ ইয়াত নাই নহয় জানো? আমাৰ ইয়াতে গৰুৰ প্ৰব্লেম নাই, খেতি কৰি থৈ দিলে সেনেকৈ থাকে। গৰু কিছুমানৰ আছে দৰাক দি থৈ দিয়ে, জেউৰা মাৰিবৰ প্ৰয়োজন নাই নহয় জানো? মাৰিবৰ প্ৰয়োজন হয়। দাদা ধন্যবাদ, আপুনি বহুকেইটা গুৰুত্বপূৰ্ণ কথা ক'লে। আমাৰ ওচৰতে আৰু 2 এজন কৃষক আছে, আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। এই ধানটো খেতি তেওঁলোকে কেনেকুৱা পাইছে দাদা অকণমান এইফালে আহক, তেতিয়া ধানখিনি ওলাই থাকিব, আমাৰ ভাল হ'ব দেখিবলৈ। দাদা আপোনাৰ ঘৰো এই ৰামপুৰ অঞ্চলতে? ৰামপুৰ অঞ্চলত। আপুনি মই যেতিয়া কথা পাতিছিলোঁ আপুনি কৈছিলে যে এইটো ধানৰ খেতি আপুনি কৰি আছে? খেতি কৰিছোঁ, খেতিটো বহুত ভাল
খেতি কৰিছিলোঁ আপোনাৰ 30-32 মোনকৈ পাইছোঁ। 30-32 মোনকৈ পাইছে এবিঘা মাটিত? 1 বিঘা মাটিত। আগৰ যিবিলাক মানে বড়ো ধান আছে, বড়ো ধানৰ বহুত জাত আছে নহয় জানো? সেইবিলাকৰ আৰু এই যিটো কৰি চাইছোঁ, কিন্তু সেইবিলাক এইটো বেনিফিটটো ভাল হয় নেকি? ভাতটো খাই ভাল লাগে। আপুনি এইবাৰ আপুনি কৰিছে এইবাৰ? কিমান মান কৰিছে? 2 বিঘামান কৰিছোঁ। ভাল পাইছে? আৰু এইটো অঞ্চলত হয়তো আন কৃষকে কৰিছে চাগে সম্ভৱ? কৰিছে, বহুত কৰিছে। হয়, ধন্যবাদ দাদা। দাদা নমস্কাৰ। 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 আপোনাৰ নামটো? মোৰ নাম বাছেদ খান। হয়। মোৰ ঘৰ বৰপেটা ৰোড। মই ইণ্ডো আমেৰিকান হাইব্ৰিড চিডত এৰিয়া মেনেজাৰ হিচাপে কাম কৰি আছোঁ। দাদা এই ধানৰ খেতিটোৰ বিষয়ে অকণমান কওক। এইটো কেতিয়া কৰিব লাগে বা কোনটো ছিজনত কৰিব পাৰি? মানে এইটো একচুৱেলি অক্টোবৰৰ পৰা চুইঙটো নৱেম্বৰ মাহতে চুইঙটো আৰম্ভ হয়। এইটো বস্তুটো 2,70,000 নম্বৰ ধান। হয়। এই অঞ্চলৰ গোটেই মাখা বহুত মানুহে কৰিছে। বহুত মানুহে কৰিছে, আপুনি নিশ্চয় গম পালে। আৰু এই ধানটো কিয় কৰে, তাৰমানে সৰিয়হ উঠাই পেলাই কৰিব পাৰি। সৰিয়হ উঠাই কৰিব পাৰি। আৰু এইটো ধান কাটি পেলাই আকৌ শালি ধান কৰিব পাৰি। ত' গতিকে এই ধানটো 2,70,000 ধানটো কৰি কিনে ইয়াৰ যিমান ৰাইজ আছে, যিমান খেতিয়কসকল আছে, চব লাভান্বিত হৈছে। যিসকল কৃষকে কৰিছে তেওঁলোক লাভান্বিত হৈছে নহয় জানো? লাভান্বিত হৈছে। দাদা এইটো আমি জানিব পাৰিছিলোঁ, এইটো মানে বাৰিষা ছিজনটো কৰিব পাৰি চাগে এতিয়া? নিশ্চয় বাৰিষা ছিজন কৰিব পাৰি। এইটো 2,70,000 নম্বৰ ধান আমাৰ খৰিফ ছিজনত বা শালি ছিজনত কৰিব পাৰি। ভাল উৎপাদন দিয়ে। আমি বিগত মানে 5-6 বছৰ ধৰি কৰি আছোঁ শালি ধান হিচাপে। যিবিলাক খেতিয়কে কৰিছে সেইবিলাক প্ৰত্যেক বছৰে এই ধানটো কৰি আছে আৰু এতিয়াও বিচাৰিছে। দাদা যদি এতিয়া কোনো কৃষকে আমাৰ এই ভিডিঅ'টো চাই আছে, ভিডিঅ'টো দেখি যদি বোলে ধানৰ খেতিটো ভাল দেখিছে আৰু মানে ইয়াৰ খেতি এতিয়া বীজ নিও আপোনালোকৰ পৰা এতিয়া বীজ ক্ৰয় কৰিও তেওঁলোকে খেতি কৰিব পাৰিবনে? এইটো খেতি পাৰিব, নিশ্চয় পাৰিব। এতিয়া বিভিন্ন জেগাত আমাৰ এই বিধানটো দিয়া আছে, বিভিন্ন ডিষ্ট্ৰিবিউটাৰ, বিভিন্ন মানে কি ৰিটেইলাৰ পইণ্টত দিয়া আছে। সিহঁতে মানে স্ক্ৰীণত মোবাইল নাম্বাৰ আছে, যোগাযোগ কৰিলে আপুনি পাই যাব। নিশ্চয় দৰ্শক, মই পুনৰ জনাইছোঁ যে আপোনালোকে যিটো এইটো ধান দেখি আছে, এই ধানটো হৈছে 2,70,000 প্ৰজাতিৰ ধান। এই ধানটো মানে বড়ো ছিজন আৰু শালি ছিজন দুয়োটাতে কৰিব পাৰে। আৰু লগতে জনাওঁ যে কোনো কৃষকে যদি ধানটো খেতি কৰিব বিচাৰে, এই বছৰ কৰিম বুলি বিচাৰে এই বাৰিষাতে, তেতিয়া আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰি এই ধানটো এই যিসকল মানে কোম্পানী বিষয়ববীয়া আছে বা ডিষ্ট্ৰিবিউটৰ আছে তেওঁলোকৰ লগত যোগাযোগ কৰি ধানৰ বীজটো ক্ৰয় কৰি আপোনালোকে কৰিব পাৰিব। নিশ্চিতভাৱে লাভান্বিত হ'ব। কাৰণ ইয়াত যিকেইজন মানে আমি বিগত দিনবোৰ দেখিছোঁ, যেতিয়াই যিখন পথাৰলৈ গৈছোঁ তাতে কৃষকসকলৰ মুখত শুনিবলৈ পাইছোঁ যে এই ধানটোৰ মানে তেওঁলোকে এবিঘা মাটিৰ পৰা 35-30 মোনকৈ পায়। আৰু বাকী আমাৰ যিবিলাক ধান আছে সেইবিলাক ধানৰ পৰা 18 পৰা 22 মোন পায়। কিন্তু এইটো ধান এতিয়া 35-30 পৰা যদি 35 মোনকৈ পাবলৈ হয়, নিশ্চিতভাৱে আমাৰ কৃষকসকল লাভান্বিত হ'ব। ধন্যবাদ।